নমস্কাৰ বন্ধুসকল সকলোকে আমাৰ চেনেল আৰবি টিপছলৈ পুনৰ স্বাগতম জনাইছোঁ। বন্ধুসকল বৰ্তমান এই সময়ত য'তে ত'তে আপোনালোকে দেখিব মোৰ পিছফালে এজোপা ফুল আছে। এই ফুল য'তে ত'তে গজি উঠা দেখিব। অসমৰ পৰিৱেশত অত্যন্ত উপকাৰী এবিধ ফুল। আজি এই ফুলবিধৰ বিষয়ে আপোনালোকক কিছু তথ্য দিবলৈ চেষ্টা কৰিম। আপোনালোক জানি আচৰিত হৈ পৰিব যে এই ফুলৰ বিষয়ে কিয় আজি মই এই ভিডিঅ'টো বনাইছোঁ। চাই থাকিব আজি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে। বন্ধুসকল আপোনালোকে জানে এই ফুলক তিতা ফুল বুলি কোৱা হয় বা কোনোৱে ইয়াক ৰামবাহক, ৰঙাবাহক, বাহক তিতা এনেধৰণেৰে কয়। সংস্কৃতত ইয়াক বাহক বুলিও কোৱা হয়। আপোনালোকে নিশ্চয় চিনি পাইছে বা আপোনালোকৰ ঘৰতো নিশ্চয় আছে। আৰু এই যদি তিতা ফুল মানুহৰ বাৰীত থাকে, এটা লোকবিশ্বাস আছে যে মানুহৰ যদি বাৰীত থাকে তেতিয়াহ'লে শ্বাসজনিত ৰোগ নহয়। ইয়াৰ হয়তো চাইণ্টিফিক কিছু কাৰণ থাকিব পাৰে। আয়ুৰ্বেদিক শাস্ত্ৰত এই তিতা ফুলৰ যথেষ্ট এক সুনাম আছে। বিভিন্ন গৱেষকে কৈছে যে এই তিতা ফুল যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে জ্বৰ চৰ্দি কাহৰ সম্ভাৱনা নোহোৱা কৰে। আৰু জ্বৰ চৰ্দি কাহ আদি হৈ থকা অৱস্থাতো আমি এই তিতা ফুলৰ পাহি যদি মৌৰ লগত মিলাই খাওঁ তেতিয়াহ'লে কাহ নোহোৱা হয়। আৰু পেটৰ কাৰণে অত্যন্ত মহৌষধ তিতা ফুল। সৰু ল'ৰা ছোৱালীৰ কৃমি বা পেটৰ বিভিন্ন ধৰণৰ ৰোগত উপকাৰী, গ্ৰহণী ৰোগ দূৰ কৰিব পাৰে। ই কলা জ্বৰ পৰ্যন্ত ভাল কৰে, মেলেৰিয়া জ্বৰ ভাল কৰিব পাৰে, বাত বিষ আৰু জণ্ডিছত উপকাৰী বুলি কয়। মধুমেহ ৰোগ বা ডায়েবেটিছ ৰোগীসকলৰ কাৰণে তিতা ফুল অতি উপকাৰী। ছালৰ বিভিন্ন ধৰণৰ ৰোগ যেনে খৰ, খজুৱতি, এলাৰ্জি এই ধৰণৰ ৰোগো এই তিতা ফুলে নোহোৱা কৰিব পাৰে। তেজ পৰিষ্কাৰ কৰিব পাৰে তিতা ফুলে। হাওঁফাওঁজনিত ৰোগত অত্যন্ত উপকাৰী। শিশুৰ যদি কৃমি হয় তেতিয়াহ'লে ইয়াৰ ফুল আপুনি খুৱাব পাৰে। আৰু আপোনালোকে নিশ্চয় বিভিন্ন ধৰণেৰে এই তিতা ফুল খায়। তিতা ফুলৰ অত্যন্ত সোৱাদ আছে। সৰু গুটি আলুৰ লগত ভাজি কৰি খাব পাৰি। তিতা ফুলৰ খাৰ মাটি দালিৰ লগত খাব পাৰি বা শুকানে তিতা ফুল ভাজি খাব পাৰি। নানান ধৰণৰ ৰেচিপি আছে। কিছুমানে হাঁহ কণীৰ লগত দি খাই ভাল পায়, মাছৰ লগত তিতা ফুল খাই ভাল পায়। ঠিক সেইধৰণে মাছৰ পেটুৰ লগত তিতা ফুলৰ ভাজি খায়। বিভিন্ন ধৰণেৰে খোৱা হয়। আৰু নিউমনিয়া, যক্ষ্মা, এজমা আদি অত্যন্ত জটিল ৰোগত এই তিতা ফুল উপকাৰী বুলি গৱেষকসকলে কৈছে। কলেষ্ট্ৰৰেলৰ সমস্যাটো তিতা ফুল ভাল। আপোনালোকে এই তিতা ফুল এই সময়ত সংগ্ৰহ কৰি এনেধৰণে আপোনালোকে গোটেই বছৰলৈকে ইয়াক সাঁচি ৰাখিব পাৰে। ৰ'দত শুকুৱাই থৈ ইয়াৰ ফুলবোৰৰ পাহিবোৰ শুকুৱাই থৈ গোটেই বছৰ আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। তিতা ফুলৰ খাৰ অসমীয়া সমাজত অত্যন্ত জনপ্ৰিয়। মাটি দালিৰ লগত ইয়াৰ তিতা ফুল যদি বনোৱা হয় সোৱাদো অত্যন্ত হয়। যদিও সোৱাদত তিতা, কিন্তু ইয়াৰ সাংঘাতিক এক মিঠা গুণ আছে। আপোনালোকে নিশ্চয় বহু লোকে ইয়াৰ গুণাগুণৰ বিষয়ে জানে। মই যিখিনি ইনফৰমেশ্যন পাইছোঁ বা যিখিনি গাঁৱত প্ৰচলিত সেই যিবোৰ তথ্য, সেই তথ্যৰ আধাৰতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই সময়ত যিহেতু তিতা ফুলৰ সময়, গতিকে যিসকলে এই তিতা ফুল যিসকলৰ গাঁৱত আছে তেখেতসকলে এই তিতা ফুল কিন্তু খাবলৈ লোৱাটো অত্যন্ত উপকাৰী। বন্ধুসকল আপোনালোকে জানি নিশ্চয় আচৰিত হৈছে, অতবোৰ চমৎকাৰী গুণ আছে এই তিতা ফুল বা ৰঙা বাহক তিতাৰ। বসন্ত ৰোগৰ যি সম্ভাৱনীয়তা, সেই সম্ভাৱনীয়তাও ই হ্ৰাস কৰিব পাৰে বুলি কয়। গতিকে খাবলৈ লওক তিতা ফুল। আজিলৈ ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।